মোৰ নাম শ্ৰী কুঞ্জমণি দাস। মই ৪ নং ৰঙামাটি জিলা পৰিষদৰ সদস্য। আজি মই গুলুংটেমৰা পঞ্চায়তত বিভিন্ন অঞ্চলত আহিছোঁ আৰু বিভিন্ন ঠাইত মই দৰ্শন কৰিছোঁ, তেওঁলোকক লগ পাইছোঁ আৰু মই জনসাধাৰণৰ কথা বুজ লৈছোঁ। তেওঁলোকৰ অভাৱ অভিযোগ সুবিধা অসুবিধা সকলোখিনি মই বুজ লৈছোঁ আৰু ভৱিষ্যতে মই ৰাইজৰ হকে কাম কৰিম, তেওঁলোকৰ সুবিধাৰ্থে কাম কৰিম। বৰ্তমান যদি আমাৰ চৰকাৰ আহে, মই অকল তেওঁলোকৰ সুবিধাৰ অৰ্থে কাম কৰিম আৰু ৰাইজৰ চৰাঞ্চলৰ বাবে উন্নতি প্ৰদান কৰিম। আমি দেখা গৈছে যে ৰাস্তা পথ সকলো যাতায়াতৰ অসুবিধা হৈছে। মই ফাৰ্ষ্ট ষ্টেপ হ'ব তেওঁলোকৰ যাতায়াত সুচল কৰা। বৰ্তমান মোৰ অসুবিধা হোৱা নাই, তেওঁলোকৰ প্ৰচাৰ তেওঁলোকে কাম কৰিছে, কিন্তু আমাৰ প্ৰচাৰো আমি নিজে কৰিছোঁ। যদি বৰ্তমান আমাৰ চৰকাৰ আহে আমি যাতায়াতৰ ব্যৱস্থা ঠিক কৰিম। ৰজাৰ নীতিমতে যি ইলেকশ্যন খেলিছে, ইলেকশ্যনটো হ'বই, দুইটা পাৰ্টিৰ মাজতে খেলখন হয়। গতিকে ভাৰতীয় জাতীয় দলৰ হিচাপে আগত 15 বছৰ দিন কংগ্ৰেছ চৰকাৰখন আছিলে। তাৰপাছত কংগ্ৰেছ চৰকাৰখনক বিজেপি চৰকাৰখন আহি পেলাই নি অসমৰ পৰা আঁতৰাই দিলে। পুনৰ এতিয়া আকৌ কংগ্ৰেছৰ যিসকল কৰ্মী আছিলে সকলোখিনি এক হৈ পেলাই ওলাই আহিছে। আমিও নামঘৰীয়া হিচাপে ভাল পাইছোঁ। কেলে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো অসমত বহুত দিন আছিলে, বহুত দিনৰ পৰাই থাকি এতিয়া নাইকিয়া হ'ল। আকৌ পুনৰ নিজৰ দলটো নিজৰ ৰাইজলৈ ঘূৰাই আনো বুলি আশা কৰিছে। গতিকে মই তাত সকলোকে ধন্যবাদ দিছোঁ আৰু কংগ্ৰেছ দলটোৱে জয় হৈ অসমত যাতে আকৌ আগৰ দৰেই চলাই যাব বুলি মই আশা ৰাখি মোৰ মন্তব্য ইমানতে সামৰণি মাৰিছোঁ। বৰ্তমান প্ৰচাৰটো আমি ভালেই পাইছোঁ আৰু যিহেতুকে নতুন পঞ্চায়তটো আকৌ সলনি হ'ব বিচাৰিছে, সেইকাৰণে আমি ভাল পাইছোঁ। আৰু আগন্তুক দিনবিলাকত যাতে বাকী হৈ যোৱা কৰ্মীবিলাকৰ দৰে নহওক, আমাক ৰাস্তা পদূলি লাগে। আমাৰ ৰাস্তা পদূলি দেখিছেই, আমাৰ ৱাৰ্ড সদস্যকো কৈছোঁ, কাউন্সিলৰদেৱকো কৈছোঁ বা জিলা পৰিষদকো কৈছোঁ, যাতে আগৰ হৈ যোৱা প্ৰতিনিধিবিলাকৰ নিচিনা নহয়। ফাৰ্ষ্ট টাইম যাতে আমাৰ এই ৱাৰ্ডটোৰ যি ৰাস্তা পদূলিৰ সমস্যা, সেই সমস্যাখিনি যাতে দূৰ কৰে, ইয়াৰ কামনাৰে মই তেখেতসকলক আগবাঢ়ি যাম। উন্নয়ন ৰাইজে দেখিছে কিমান উন্নয়ন কৰিছে আৰু গতিকে বেছি মই বহলাই নকওঁ। ৰাস্তা পদূলি আমাৰ হোৱা নাই যেতিয়া আমিনো কি উন্নত হৈছে বুলি ক'ম। প্ৰধান সমস্যা আমাৰ ৰাস্তা পদূলি। আৰু বিগত হৈ যোৱা নিৰ্বাচনবিলাকত আমাৰ কৃষিমন্ত্ৰী বা আমাৰ বিধায়ক এই অঞ্চললৈ তেনেকৈ ভুমুকাই নামাৰিলে। ৰাস্তা পদূলি কেনেকৈ ভাল হ'ব? মই আজি সঁচাকৈ আমাৰ বোকাখাট সমষ্টি গুলুংটেমেৰা গাঁও পঞ্চায়ত আৰু ৰঙামাটি ৪ নং সমষ্টি, বৰ্তমান আজি আমি ১ নং, ২ নং আৰু ৩ নং যি প্ৰচেছ আমি লোৱা হৈছে বোকাখাট ব্লক তথা ৰঙামাটি যত সমিতিৰ তৰফৰ পৰা জিলা পৰিষদৰ সদস্য আৰু AP মেম্বাৰ অৰ্থাৎ ৱাৰ্ড সদস্যবিলাকক লগত লৈ আৰু ৰাইজৰ যিটো অহাৰি পাইছোঁ, ভাবিব নোৱাৰি। ৰাইজ ইমানেই সজাগ হৈছে যে অনাগত দিনত 10 বছৰৰ ৰাইজে বহুত ভুগিলে, ৰাইজে স্বীকাৰ কৰিছে, ৰাইজে কথা দিছে। নতুন প্ৰজন্ম উঠি আহিছে আৰু নতুন তেওঁলোক চৰকাৰ বিচাৰিছে আৰু অনাগত দিনত এই নতুন চৰকাৰ নতুন পঞ্চায়তৰ দ্বাৰা ৰাইজে উপকৃত হ'ম বুলি কৈছে আৰু আশা দিছে। আৰু লগতে মই ব্লকৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে ময়ো খুব ধন্যবাদ যাচিছোঁ ৰাইজক। অনাগত দিনত মই ভাবোঁ এই 3টা AP মেম্বাৰ আৰু জিলা পৰিষদ আৰু সদস্যক ৰাইজে ভোট দিব বুলি মোৰ ফালৰ পৰা বহুত আশা আছে আৰু বহুত আশা আছে।